নমস্কাৰ বন্ধু বান্ধৱীসকল আগন্তুক হ'বলগীয়া এডিআই আৰু আসাম পুলিচৰ এক্সামৰ বাবে গুৰুত্বপূৰ্ণ জিকে নতুন এটা ভিডিঅ' লৈ আহিছোঁ মোৰ আগৰ জিকে ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই ভিডিঅ' তলতে ডেছক্ৰিপশ্যনতে তাৰ প্লেলিষ্টৰ লিংকটো দি ৰাখিম তাত গৈ আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব পাৰিব ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে এইটো প্ৰশ্ন দিছিলোঁ যে চীনৰ ৰাষ্ট্ৰীয় খেল কোনটো বহুতে ইয়াৰ শুদ্ধটোতো কমেণ্ট কৰিছে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ চি টেবুল টেনিছ এতিয়া আজি আমাৰ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ আজি আমাৰ প্ৰথম প্ৰশ্ন হৈছে নিম্নলিখিত কোনটো ইটালী মুদ্ৰা ইয়াৰ অপশ্যনসমূহ হৈছে টকা পেসো দিনাৰ আৰু ইউৰো এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ ডি ইউৰো ইটালী মুদ্ৰা হৈছে ইউৰো আৰু এটা কথা মনত ৰাখিব ৰোম ইটালীৰ ৰাজধানী হয় ইটালীৰ ৰাজধানী হৈছে ৰোম নেক্সট কুৱেশ্যন নম্বৰ 2 কোনখন দেশৰ চাহৰ সৰ্ববৃহৎ উৎপাদক ইয়াৰ অপশ্যনসমূহ হৈছে শ্ৰীলংকা চীন ভাৰত আৰু পাকিস্তান এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি চীন চীন দেশ হৈছে চাহৰ বৃহত্তম উৎপাদক নেক্সট কুৱেশ্যন নম্বৰ 3 খান্দং বান্ধ কোন নদীৰ ওপৰত অৱস্থিত ইয়াৰ অপশ্যনসমূহ হৈছে কপিলি ধনশিৰি মানাহ আৰু সোৱণশিৰি নদী এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ এ কপিলি নদী খান্দং বান্ধ কপিলি নদীৰ ওপৰত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 4 কোনজন আহোম ৰজাই শুক্ৰেশ্বৰ দেৱালৰ নিৰ্মাণ কৰিছিল ইয়াৰ অপশ্যনসমূহ হৈছে ৰাজেশ্বৰ সিংহ প্ৰমত্ত সিংহ শিৱ সিংহ আৰু ৰুদ্ৰ সিংহ এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি প্ৰমত্ত সিংহ মনত ৰাখিব 1744 চনত আহোম ৰজা প্ৰমত্ত সিংহই চক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 5 ৰুদ্ৰেশ্বৰ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল ইয়াৰ অপশ্যনসমূহ হৈছে ৰাজেশ্বৰ সিংহ প্ৰমত্ত সিংহ শিৱ সিংহ আৰু ৰুদ্ৰ সিংহ এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি প্ৰমত্ত সিংহ ৰুদ্ৰেশ্বৰ মন্দিৰ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল মোৰ এই ভিডিঅ'টো যদি আপোনালোকে ইমানখিনিলৈকে চাই আছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব প্ৰতিদিনে এনেধৰণৰ আপডেটসমূহ পাই থাকিব নেক্সট কুৱেশ্যন নম্বৰ 6 ভাৰতৰ কোনখন চহৰক প্ৰধানমন্ত্ৰী চহৰ বুলি জনা যায় ইয়াৰ অপশ্যনসমূহ হৈছে জয়পুৰ এলাহাবাদ ভোপাল আৰু পাটনা এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি এলাহাবাদ ভাৰতৰ এলাহাবাদ চহৰক প্ৰধানমন্ত্ৰী চহৰ বুলি জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 7 মেজিনোট ৰেখা কোনখন দেশৰ মাজত অৱস্থিত ইয়াৰ অপশ্যনসমূহ হৈছে চাইনা আৰু ইণ্ডিয়া US আৰু কানাডা ফ্ৰান্স আৰু জাৰ্মানী আৰু জাপান ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ চি ফ্ৰান্স আৰু জাৰ্মানী মেজিনোট ৰেখা ফ্ৰান্স আৰু জাৰ্মানী দেশৰ মাজত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 8 বিশ্ব পৰ্যটন দিৱস প্ৰতি বছৰে কিমান তাৰিখে উদযাপন কৰা হয় 26 ছেপ্টেম্বৰ 27 ছেপ্টেম্বৰ 28 ছেপ্টেম্বৰ আৰু 7 নৱেম্বৰ ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি 27 ছেপ্টেম্বৰ বিশ্বৰ পৰ্যটন দিৱস 27 ছেপ্টেম্বৰ তাৰিখে উদযাপন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 9 বল্লভভাই পেটেলক কোনে চৰ্দাৰ উপাধি প্ৰদান কৰিছিল ইয়াৰ অপশ্যনসমূহ হৈছে সুভাষ চন্দ্ৰ বসু মহাত্মা গান্ধী জৱাহৰলাল নেহৰু আৰু বাল গংগাধৰ তিলক এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি মহাত্মা গান্ধী বল্লভভাই পেটেলক মহাত্মা গান্ধীয়ে চৰ্দাৰ উপাধি প্ৰদান কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 10 দক্ষিণ পূব এছিয়াৰ আটাইতকৈ দীঘল নদী কি ইয়াৰ অপশ্যনসমূহ হৈছে মেকং ব্ৰহ্মপুত্ৰ ৰাইন আৰু গংগা এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ এ মেকং দক্ষিণ পূব এছিয়াৰ আটাইতকৈ দীঘল নদী হৈছে মেকং খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিব আজি আপোনালোকলৈ আগবঢ়োৱা 11 নম্বৰ প্ৰশ্নটো হৈছে প্ৰসিদ্ধ উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল
ইয়াত মই 4টাকৈ অপশ্যন দি ৰাখিছোঁ তাৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আজিলৈ এই ভিডিঅ'টোত ইমানখিনি আছিল শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো যদি এতিয়াও লাইক কৰা নাই ভিডিঅ'টো লাইক কৰি আৰু প্ৰতিদিনে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আজিলৈ মই ৰাজাই বিদায় লৈছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত ধন্যবাদ জয় আই অসম